সদ্যঘোষিত APSC পৰীক্ষাত উজ্বলি উঠা উত্তৰ গুৱাহাটীৰ এগৰাকী প্ৰাৰ্থীৰ সৈতে মই বৰ্তমান উপস্থিত আছো আৰু এইগৰাকী প্ৰাৰ্থীৰ নাম হৈছে হিমাশ্ৰী বড়ো এটি কৃষক পৰিয়ালৰ সন্তান বুলি ক'ব লাগিব অতি কষ্ট কৰি তেখেতে পৰীক্ষাত অৱতীৰ্ণ হৈছিল হিমাশ্ৰী প্ৰথমে তোমাক স্বাগতম জনাইছো কেনেধৰণে প্ৰস্তুতি চলাইছিলা হয় মই মাষ্টাৰ্স কমপ্লিট কৰাৰ পিছৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছিলো 2022 চনৰ পৰা আৰম্ভ কৰিছিলো মোৰ প্ৰস্তুতি এটো মোৰ সেকেন্ড অটেম্প্ট আছিল লাষ্ট ইয়াৰ মই ইন্টাৰভিউ দিছিলো কিন্তু এইবাৰ মই সক্ষম হ'বলৈ সফল হৈছো এনে তুমি কি কৰা এটা মই শিক্ষক হয় এজনী শিক্ষয়িত্ৰী হয় প্ৰাইভেট স্কুল হয় প্ৰাইভেট স্কুল হয় আৰু বাকি তোমাৰ পঢ়াশুনা ক'ত কৰিছিলা মই স্কুলীয়া শিক্ষা নবোদয় বিদ্যালয়ৰ পৰা শেষ কৰিছো তাৰ পিছত মই ডিগ্ৰী কটন ইউনিভাৰ্চিটিৰ পৰা কেমিষ্ট্ৰিত কৰিলো দেন মই MSc তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা কৰিছো APSC তুমি কালে সফলতা পাইছা আকৌ পৰীক্ষা দিবা নেকি আকৌ দিম বুলি ভাবিছো মই পিছত আমাৰ আশা আৰু আছিল ন হয় আৰু আশা আছিল আৰু ভাল কৰিম বুলি ভাবিছিলো তথাপি মই সুখী হৈছো যে সফল হৈছো এতিয়া ঘৰত কোন কোন আছে তোমাৰ ঘৰত মোৰ মা দেউতা আইতা আছে আৰু ভাইটি ভন্টি দেউতা কি কৰে দেউতা আগতে BSF ত আছিল ৰিটায়াৰ্ড হৈছে 2013 তে ৰিটায়াৰ্ড হৈছে এতিয়া তেওঁ ঘৰত খেতি কৰে কিছু অসুবিধা হয় হয় কিছু অসুবিধা হয় আপোনাৰ কন্যাই সফলতা পাইছে কি ক'ব কেনেকুৱা লাগিছে মনটো আনন্দ লাগিছে মোৰ ছোৱালীটো হয় হয় পাছ হয় কেনে পঢ়াশুনা তাই কি স্কুলতো কাম কৰে পঢ়াশুনা কেতিয়া কৰে সময় পালে কৰে তাই ৰাতি পঢ়ি থাকে নেকি ৰাতিও পঢ়ে দিনতো হয় সময় পালে পঢ়ে হয় কি ক'ব আপোনাৰ কন্যাৰ যি সফলতা কি ক'ব কি ক'ব ছোৱালীয়ে খুব ভাল ৰিজাল্ট কৰিছে ভাল হৈছে ছোৱালীৰ পঢ়া-শুনা ভাল হৈছে ভাল হৈছে আপুনি কি কৰিছিলে মই BSc বৰ্ডাৰ সিকিউৰিটি পৰীক্ষা কৰিছিলো হয় কেতিয়া ৰিটায়াৰ কৰিলে মই BSc পত কৰিছিলো 26 বছৰ কৰাৰ পিছত মই গুচি আহিলো হাফ পেন্সনত গুচি আহিলো হয় এতিয়া কি খেতি বাতি কৰে ঘৰত মাটি অলপ আছে খেতি কৰো গতিকে এটা কৃষক পৰিয়ালৰ দিগন্ত বৰদলৈ ধন্যবাদ জ্ঞাপন কৰিছো